বাংলাদেশত উত্তপ্ত পৰিস্থিতি। দেশ এৰি পলায়ন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ। কি হ'ব এতিয়া বাংলাদেশৰ? হিংসাৰ জুইত জ্বলিছে বাংলাদেশ। হিংসা জৰ্জৰ পৰিস্থিতিৰ মাজতেই ৩০০ৰো অধিক লোকৰ মৃত্যুৰ খবৰ। ৰাজপথত ওলাই আহিল ৫,০০০ৰো অধিক ছাত্ৰ ছাত্ৰী। উত্তপ্ত পৰিস্থিতি। আৰু হঠাৎ দেশ এৰি পলায়ন কৰে প্ৰধানমন্ত্ৰী শেখ হাছিনাই। সেনাৰ হেলিকপ্টাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি সুৰক্ষিত স্থানলৈ পলায়ন কৰিছে হাছিনাই। ঢাকা পেলেচ এৰি পলায়ন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে দেওবাৰে সংঘটিত সংঘৰ্ষত ১৪জন আৰক্ষীকে ধৰি শ শ লোক নিহত হৈছিল। সমগ্ৰ দেশত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছিল সান্ধ্য আইন। ছাত্ৰ আন্দোলনৰ কাৰণ কি? চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে সংৰক্ষণ কৰিছিল ৩০% আসন। ইয়াৰ পিছতেই দেশখনত ভয়ংকৰ হৈ পৰে ছাত্ৰ আন্দোলন। চৰকাৰক সিদ্ধান্ত সলনিৰ বাবে ৰায় দিছিল ন্যায়ালয়ে। কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল শেখ হাছিনা চৰকাৰে। আৰু ইয়েই হৈ পৰে ভয়াৱহ পৰিস্থিতিৰ কাৰণ। ওলাই আহিছে এতিয়া দেশখনৰ ছাত্ৰ সমাজ। আৰু অৱশেষত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ। নিউজ ডেস্ক, টাইম 8।